নমস্কাৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আস্থাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষত মেট্ৰিকৰ কাৰণে এখন ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ যিখন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ এইখন তোমালোকক সলিউশন কৰি দিম গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ নিজৰ বহি উলিয়াই ভালদৰে কুৱেশ্যনটা লিখি লোৱা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলে এই লিংকটো শ্বেয়াৰ কৰি দিবা আৰু এইখন তোমালোকে ভালদৰে নিজৰ বহিত নোট কৰি লোৱা তো প্ৰথমতে তোমালোকে মাল্টিপল চয়েস কুৱেশ্যন আহিলে ইয়াত কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা মাল্টিপল চয়েস কুৱেশ্যন চেনেলটো নগলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলে লিংকটো শ্বেয়াৰ কৰি দিবা প্ৰথমটো কুৱেশ্যন আহিছে কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল তো সকলোৱে জানে তথাপিতো কৈ দিছোঁ ক লৰ্ড কাৰ্জন খ লৰ্ড উইলিয়াম বেন্টিংক আৰু গ আছে ৰবাৰ্ট ক্লাইভ তাৰপিছত অপশ্যন চাবা ঘ যিটো আছে লৰ্ড ৱাৰেন হিষ্টন তাৰ উত্তৰটো হৈছে ক অপশ্যন লৰ্ড কাৰ্জনটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক শুদ্ধ উত্তৰ লৰ্ড কাৰ্জন কুৱেশ্যন নম্বৰ 2 আছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে তো অপশ্যন এ আছে শাহ আলম লৰ্ড কাৰ্জনৰ মাজত খ বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত গ শাহ আলম আৰু ৰবাৰ্ট ক্লাবৰ মাজত ঘ আছে বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাবৰ মাজত তো উত্তৰটো হৈছে অপশ্যন যিটো গ আছে তোমালোকক মই ভালদৰে দেখাইছোঁ মাৰ্ক কৰি শাহ আলম আৰু ৰবাৰ্ট ক্লাবৰ মাজতটো ইয়াৰ উত্তৰ তাৰপিছতে কুৱেশ্যন আহিলে 3 নম্বৰটো ৰাউলাট আইন প্ৰণয়ন কৰা হৈছিলে কোন চনত মানে অপশ্যন এ ক আছে 1916 অপশ্যন খ আছে 1917 তাৰপিছত আছে 1918 তাৰপিছতে ঘটো 1919 তো উত্তৰটো হৈছে 1919 চনটো ইয়াৰ শুদ্ধ উত্তৰ 1919 চনত কি হৈছিলে ৰাউলাট আইন প্ৰণয়ন হৈছিলে তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো কৈছে ইয়াত 1961 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিলে ক আছে টিকেন্দ্ৰজিতে খ আছে সম্বোধন কছাৰীয়ে গ আছে উকিয়াং নংবাই আৰু ঘ আছে পিয়লি ফুকনে তো ইয়াৰ উত্তৰটো হৈছে উকিয়াং নংবাইটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন যিটো গ দেখিছা গটো ইয়াৰ শুদ্ধ উত্তৰ পৰীক্ষাত যদি এইটো আহে তোমালোকে লিখি দিবা কুৱেশ্যন নম্বৰ 5 আছে কুৱেশ্যনটোত উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিদ্যালয় হ'ল অপশ্যনটো চাবা ক আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় খ আছে অসম বিশ্ববিদ্যালয় গ আছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যিটো তোমালোকৰ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়টো ইয়াৰ শুদ্ধ উত্তৰ সৰি এইটো মিষ্টেক হৈছে এইটো তোমালোকৰ গটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া ক'লোঁ এইটো কুৱেশ্যন তাৰপিছতে কুৱেশ্যন নম্বৰ 6 মন কৰিবা কুৱেশ্যনটো হৈছে তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল ক আছে কথাকলি খ আছে কুচিপুৰি অলপ সৰু কৰি দিছোঁ পিকচাৰটো গ আছে কথক আৰু ঘ আছে ভাৰত নাট্যম আৰু ইয়াৰ শুদ্ধ উত্তৰটোৱে এইটোৱে হৈছে ঘটোৱে ইয়াৰ শুদ্ধ উত্তৰ আৰু তোমালোকে কেইটা কুৱেশ্যন ভালদৰে নিজৰ বহিত লিখি লোৱা লং কুৱেশ্যন আছে শেষলৈকে তোমালোকে ভালদৰে চাই যোৱা তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ক আছে মাছ ধৰা খ আছে বনজ সম্পদ আহৰণ গ আছে শিল্পোৎপাদন ঘ আছে কৃষিকৰ্ম উত্তৰটো হৈছে অপশ্যন গ যিটো কৈছে শিল্পোৎপাদনটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছতে কুৱেশ্যনটো 8 নম্বৰ আহিলে তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় তো ক আছে অপশ্যন হস্তান্তৰ কৰিব নোৱাৰি খ আছে বজাৰ মূল্য নাই তাৰপিছতে গ আছে মানৱ জাতিৰ কল্যাণ হয় ঘ আছে উপকাৰ অপকাৰ দুয়োটা হ'ব পাৰে তো উত্তৰটো হৈছে অপশ্যন খ বজাৰ মূল্য নাইটো ইয়াৰ উত্তৰ তাৰপিছতে কুৱেশ্যন নম্বৰ এবাৰ 9 আহিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান সকলোৱে জানে 0.035% তথাপিতো অপশ্যন এটা চাবা ইয়াত অপশ্যন এটা তোমালোকক কনফিউজন লগাবৰ কাৰণে 0.0035 লিখা আছে এটা খ আছে 0.035 এইটো শুদ্ধ উত্তৰ তাৰপিছতে গ আছিলে তোমালোকৰ 0.35 আৰু ঘ আছে 3.35 তো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে ভালদৰে চাবা কনফিউজনত বহুত ছাত্ৰ-ছাত্ৰী পৰে খটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ কুৱেশ্যন আহিলে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণ সৃষ্টি কৰে তোমালোকে এইটো আহিব পাৰে যে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণ সৃষ্টি কৰিব পাৰে তো ক আছে আৰ্গন তাৰ পিছৰ আমি অপশ্যনটো চাইছোঁ খ আছে কাৰ্বন মনক্সাইড গ আছে নাইট্ৰজেন তাৰপিছতে ঘ আছে সালফাৰ ডাই অক্সাইড তো ইয়াৰ এনসাৰটো এইটো এনসাৰটো হৈছে অপশ্যন যিটো ঘ দেখিছিলা সালফাৰ ডাই অক্সাইডটো ইয়াৰ উত্তৰ
পৰৱৰ্তী কুৱেশ্যন চাবা ছেকশ্যন বি আহিছে ছেকশ্যন বিত তোমালোকৰ লং কুৱেশ্যন আছে প্ৰতিটোতো পৰীক্ষাত আহিলে 4-5 নম্বৰকৈ আহিব গতিকে এইকেইটা তোমালোকে ভালদৰে লিখি লোৱা পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা আৰু নহ'লে ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে কুৱেশ্যনটা লিখি ল'বা প্ৰথমটো কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো চাবা কুৱেশ্যনটো কৈছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা তো ইয়াৰ উত্তৰটো চাবা মই দেখাই দিছোঁ ভালদৰে স্বদেশী আন্দোলনে কেৱল বিদেশী পণ্য বৰ্জনৰ মাজত সীমাবদ্ধ নাথাকি জাতীয় শিক্ষালৈকো যথেষ্ট বৰঙণি আগবঢ়াইছিলে তাৰপিছতে যে সতীশচন্দ্ৰ মুখোপাধ্যায় ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰমহলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰা ব্ৰতী হৈছিলে আৰু এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন কালাই জাননী সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিলে তাৰপিছতে কৈছে যে ইয়াত 1905 চনৰ 5 আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয় সম্পৰ্ক জ্ঞানগৰ্ভ বক্তৃতা দিছিলে তাৰ পাছৰখন দেখাইছোঁ পিছদিনা বিশাল জনতাৰ বিশাল অৰ্থাৎ বহুত জনতাৰ উপস্থিতিত দেশবংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটোৱে প্ৰতিষ্ঠা কৰে তাৰপিছতে কৈছে যে 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হয় চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বংগদেশৰ কেইবাখনো ঠাইত জাতীয় শিক্ষা গঢ়ি উঠিছিল ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 1906 চনৰ 11 মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয় তাৰপিছতে কৈছে যে সেই বছৰৰ 15 আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হয় তাৰপিছতে কৈছে অৰবিন্দ ঘোষে মহাবিদ্যালয় অধ্যক্ষ পদ অলংকৃত কৰিছিল একেটা বছৰতে 12 ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিদ্যালয় উন্নীত কৰা হয় তো এইটোৱে হৈছে ইয়াৰ পেৰাগ্ৰাফটো আৰু পৰীক্ষাত তোমালোকৰ এইটো 5 নম্বৰ বা 4 নম্বৰ আহিলে পাই যাবা তাৰ পাছতো আৰু আছে এইখন চাই ল'বা নিজে লিখি লোৱা চাই ল'বা এইটো পেৰাগ্ৰাফ মই কৈ দিয়া নাই তোমালোকে এইটো পেৰাগ্ৰাফ নিজে লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি ল'বা তাৰপিছত লিখি ল'বা পাৰিলে ডাউনলোড কৰি ল'বা 7 নম্বৰ কুৱেশ্যনটো কৈছে যে অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি অসহযোগ আন্দোলনৰ ইতিবাচক নেতিবাচক দিশসমূহ তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো উত্তৰটো হৈছে অসহযোগ আন্দোলনৰ ইতিবাচক দিশসমূহ হৈছে তো ইয়াত এইকেইটা পইণ্ট লিখা 1 নম্বৰ আছে অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিলে তাৰপিছতে 2 নম্বৰ আছে হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা হিন্দু মুছলমানৰ ঐক্য সাধন মাদক দ্ৰব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকৰ্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান বুলি ক'ব পাৰি তাৰপিছতে অসহযোগ আন্দোলনৰ নেতিবাচক দিশসমূহ চোৱা নেতিবাচক দিশ ইয়াত দুটা দিয়া হৈছে দুইটা ভালদৰে চোৱা প্ৰথমটো 1 নম্বৰ বিধানমণ্ডল আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন 2 আছে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা নানা বঁটা বাহন আৰু উপাধি পৰিত্যাগ কৰা আৰু এইটোৱে হৈছে কি নেতিবাচক নিগেটিভটো এইটো আৰু পজিটিভটো এইটো এই দুটা পইণ্ট তোমালোকে লিখি দিবা পৰীক্ষাত এইটো কুৱেশ্যন 4 নম্বৰ আহিব 4 নম্বৰ তোমালোকে গোটা পাই যাবা এনেকুৱা পইণ্ট দি লিখিলে তো এইটো তোমালোকে ভালদৰে চাবা এইটো কুৱেশ্যন এবাৰ পৰীক্ষাত আহিব তাৰপাছতে এটা নাইবাদী কুৱেশ্যন আছে জানিৱালা বালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমুটোকা লিখা এইটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ অহা প্ৰায় সম্ভাৱনা আৰু এইটো কুৱেশ্যন পৰীক্ষাত আহে জালিৱানৰ বালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমুটোকা লিখা তাৰপিছতে উত্তৰটো মই কৈ দিছোঁ ভালদৰে চাবা 1919 চনৰ 10 এপ্ৰিলত কুখ্যাত ৰলাট আইনৰ অধীনত দুজন জাতীয়তাবাদী নেতা ডক্টৰ চৈফুদ্দিন চিচলিউ আৰু ডক্টৰ সত্যপালক পঞ্জাৱত গ্ৰেপ্তাৰ কৰা হয় তাৰপিছতে কৈছে যে 1919 চনৰ 13 এপ্ৰিলত অমৃতসৰৰ এখন সৰু উদ্যানৰ লোকসকলক একত্ৰিত একলগ কৰা হৈছিলে যাক জালিৱানৰ বালাবাগৰ বুলি কোৱা হয় সেই জেগাৰ নাম এই গ্ৰেপ্তাৰবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শান্তিপূৰ্ণ সমাৱেশত পুৰুষ মহিলা আৰু শিশু উপস্থিত আছিল জেনেৰেল ডায়াৰ নামৰ এজন ব্ৰিটিছ সামৰিক বিষয়াই উদ্যানখনৰ একমাত্ৰ প্ৰৱেশদ্বাৰত সৈনিকৰ এটা ৰেজিমেণ্ট স্থাপন কৰিছিল তাৰপিছতে চাবা সভাখন অবৈধ বুলি ঘোষণা কৰিছিল আৰু কোনো সতৰ্কতা অবিহনে তেওঁৰ সৈনিকসকলে গুলীচালনা আৰম্ভ কৰিছিল গুলীবৰ্ষণ 10 মিনিট ধৰি চলিছিল আৰু যেতিয়ালৈকে সকলো গোলাবাৰুদ শেষ হোৱা নাছিল
গুলীসমূহ যেতিয়ালৈকে শেষ হোৱা নাছিল তেতিয়ালৈকে একেৰাহে গুলী কৰি আছিলে। তাৰপিছতে 1000ৰো অধিক লোক নিহত হৈছিলে আৰু সেই সংখ্যাৰ দুগুণতকৈও অধিক লোক আহত হৈছিলে। এই গণহত্যাক গণহত্যা বুলি কোৱাৰ যোগ্য আছিল আৰু এই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। 1919 চনৰ 30 মে' তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ নাইটহুড ত্যাগ কৰে। তাৰপিছতে মানে যিটো তেওঁক নাইটহুড উপাধি দিছিলে সেইটো তেওঁ ত্যাগ কৰি দিয়ে। তাৰপিছতে কৈছে যে গান্ধীয়ে বুৱেৰ যুদ্ধৰ সময়ত তেওঁৰ কামৰ বাবে তেওঁক দিয়া কাইজাৰ ইন্দি সোণৰ পদকো তেওঁ ঘূৰাই দিছিলে। এইটোৱে হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ যিটো টপিকটো এইটো তোমালোকে লিখিবা। ঠিক আছে, তো আজিলৈ কুৱেশ্যনকেইটা ইমানে। আজিলৈ তোমালোকৰ মাজলৈ লৈ আহিলোঁ ছ'চিয়েল ছায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 2025ৰ কাৰণে। গতিকে তোমালোকে যদি কিবা ডাউট আছে মোক কমেণ্ট বক্সত জনাবা আৰু বাকী ছাবজেক্টসমূহ যদি নাই চোৱা তেনেহ'লে তোমালোকে প্লে'লিষ্টত নহ'লে মোৰ বাকীসমূহ ভিডিঅ'ত চাইবা। তো আজিলৈ ইমানে, ভালকৈ এক্সাম দিবা। ধন্যবাদ।